বিজেপি দলে আকৌ জুবিনৰ ন্যায় বিচাৰি ৰাজপথত সমদল কৰিম বুলি কৈছে। তেনেহলে মই তো ক'ব বিচাৰো যে এতিয়া আৰু ৰাজপথত সমদল কৰিবলৈ বাকি থাকিল কোন? CID আৰু SIT। এতিয়া SIT আৰু CID ৰাজপথত সমদল কৰিব লাগিব ন্যায় বিচাৰি, এটোহে বাকি থাকিল গৈ তাতকে মই একো নকওঁ। ন্যায় বিচৰাটোৱে আচলতে আমাৰ গোটেই জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক বিষয়। যিজন জুবিনে গোটেই জাতিটোক সদায় এটা সুকীয়া ৰূপ দিছিল, মাত্ৰা দিছিল, আৰু সেই জাতিটোৱে এতিয়া জুবিনৰ ন্যায় বিচাৰি আন্দোলন কৰিবলগীয়া হৈছে। ইয়াতকৈ আৰু দুখজনক কথা আচলতে একো হ'ব নালাগে। তদন্ত চলি আছে, বহুতে সন্দেহ ব্যক্ত কৰিছে। মই ব্যক্তিগতভাৱে এতিয়াও মই তদন্ত প্ৰক্ৰিয়া যিহেতু শেষ হোৱা নাই, মই এটা আস্থা ৰাখিছো, বিশ্বাস ৰাখিছো যে সময়ত সঠিক তদন্ত পাম। কিন্তু যদি আমি ভবাৰ ধৰণে বা মানুহে আশা কৰাৰ ধৰণে যদি তদন্ত প্ৰক্ৰিয়াই আমাৰ গোটেই ৰাজ্যখনক ন্যায় নিদিয়ে, তেতিয়াহ'লে আমাৰ জনসাধাৰণৰ যেটো আবেগ কি পৰ্যায়ত সেই আবেগৰ বহিঃপ্ৰকাশ ঘটিব, এটোহে মই আজিৰ দিনত মোৰ কাৰণে অলপ চিন্তনীয়। ইতিমধ্যে সামাজিক মাধ্যম যোগেদি মোৰ নিজৰ ক'বলগীয়াখিনি মই কৈছো, টেলিভিছনৰ যোগেদি ক'বলগীয়াখিনি মই কৈছো, আজিও মই কৈছো, য'ত কেন্দ্ৰত বিজেপি চৰকাৰ, য'ত ৰাজ্যত বিজেপি চৰকাৰ, আৰু এতিয়া সেই বিজেপি দলে আকৌ জুবিনৰ ন্যায় বিচাৰি ৰাজপথত সমদল কৰিম বুলি কৈছে। তেনেহলে মই তো ক'ব বিচাৰো যে এতিয়া আৰু ৰাজপথত সমদল কৰিবলৈ বাকি থাকিল কোন? CID আৰু SIT। এতিয়া SIT আৰু CID ৰাজপথত সমদল কৰিব লাগিব ন্যায় বিচাৰি, এটোহে বাকি থাকিল গৈ তাতকে মই একো নকওঁ।